ভাল লাগে পাপাহঁতক অকণমান সহায় কৰোঁ পথাৰখন ওচৰতে যিহেতু কি ঘৰৰ ওচৰতে মই ভূপেন হাজৰিকাদেৱৰ এটি মোৰ খুব মাটিৰ লগত প্ৰিয় গান আছে সেইটোকে দুফাকি মাটি আৰু খেতিয়কৰ খবন আছে যুগ যুগৰ কৃষক মাটিৰ মিলনত দিয়ে অন্তৰাই ধৰিত্ৰী আই মোৰ আমাক তুমি নেৰিবা তোমাৰ চেনেহ বিনে আই আমি নিৰুপায় ও মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই খেতিয়কৰ নিস্তাৰ নাই মাটি বিনে অসহায় দয়া কৰা দয়া শিলাই দয়া কৰা দয়া শিলাই হয় ব্যস্ততাটো হ'বই লাগিব আমি যেতিয়া খেতিয়ক মানুহ ৰোৱনী মানে পোৱা নাছিলোঁ গতিকে ক'ৰবাতে আনিছোঁ মানে হেৰি কৰি সেইকাৰণে ৰুবৰ কাৰণে আৰু গতিকে সোনকালে শেষ কৰিব লাগিব বতৰ প্ৰচণ্ড গৰম তাৰ মাজতে কৰিবই লাগিব আমি যিহেতু খেতিয়ক মানুহ তেনেকৈ আৰু বহুত ব্যস্ততা জানেই নহয় শাওণৰ পথাৰত ব্যস্ততা থাকেই প্ৰায় 14-15 বিঘা মাটি খেতি কৰোঁ আৰু সমস্যা বহুতেই বিশেষকৈ ৰোৱনী তথা হালুৱৈ শ্ৰমিকৰ সমস্যা খুব বেছি প্ৰধান সেইটোৱে সমস্যা বহুত আগতে কৰিব লাগিছিলে কিন্তু এইবাৰ ৰোৱনীৰ কাৰণে বা কিছু শ্ৰমিকৰ কাৰণে কৰিবৰ কাৰণে বহুখিনি পিছুৱাই গ'লে যোৱা 3 তাৰিখে মাংগলিক কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ আৰু আজি তৃতীয় দিন যোৱাকালিও ৰোৱনী পোৱা নাছিলোঁ যেনে তেনে আজি কেইজনমান ৰোৱনী কৰাৰ পৰা গোটাই মেলি আজি পথাৰত লমাইছোঁ খুব ব্যস্ততা সেয়াই আৰু নিশ্চয় প্ৰয়াস কৰিছোঁ এই 14-15 বিঘা মাটি খেতি কৰি আশা ৰাখিছোঁ বতৰে যদি বিধি পথালি নিদিয়ে ভগৱানৰ আশীৰ্বাদ নিশ্চয় সোনগুটিখিনি চপাবলৈ আশা কৰিছোঁ আৰু ভাল লাগে পাপাহঁতক অকণমান সহায় কৰোঁ পথাৰখন ওচৰতে যিহেতু কি ঘৰৰ ওচৰতে মই ভূপেন হাজৰিকাদেৱৰ এটি মোৰ খুব মাটিৰ লগত প্ৰিয় গান আছে সেইটোকে দুফাকি মাটি আৰু খেতিয়কৰ খবন আছে যুগ যুগৰ কৃষক মাটিৰ মিলনত দিয়ে অন্তৰাই ধৰিত্ৰী আই মোৰ আমাক তুমি নেৰিবা তোমাৰ চেনেহ বিনে আই আমি নিৰুপায় ও মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই খেতিয়কৰ নিস্তাৰ নাই মাটি বিনে অসহায় দয়া কৰা দয়া শিলাই দয়া কৰা দয়া শিলাই হয় ব্যস্ততাটো হ'বই লাগিব আমি যেতিয়া খেতিয়ক মানুহ ৰোৱনী মানে পোৱা নাছিলোঁ গতিকে ক'ৰবাতে আনিছোঁ মানে হেৰি কৰি সেইকাৰণে ৰুবৰ কাৰণে আৰু গতিকে সোনকালে শেষ কৰিব লাগিব বতৰ প্ৰচণ্ড গৰম তাৰ মাজতে কৰিবই লাগিব আমি যিহেতু খেতিয়ক মানুহ তেনেকৈ আৰু বহুত ব্যস্ততা জানেই নহয় শাওণৰ পথাৰত ব্যস্ততা থাকেই প্ৰায় 14-15 বিঘা মাটি খেতি কৰোঁ আৰু সমস্যা বহুতেই বিশেষকৈ ৰোৱনী তথা হালুৱৈ শ্ৰমিকৰ সমস্যা খুব বেছি প্ৰধান সেইটোৱে সমস্যা বহুত আগতে কৰিব লাগিছিলে কিন্তু এইবাৰ ৰোৱনীৰ কাৰণে বা কিছু শ্ৰমিকৰ কাৰণে কৰিবৰ কাৰণে বহুখিনি পিছুৱাই গ'লে যোৱা 3 তাৰিখে মাংগলিক কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ আৰু আজি তৃতীয় দিন যোৱাকালিও ৰোৱনী পোৱা নাছিলোঁ যেনে তেনে আজি কেইজনমান ৰোৱনী কৰাৰ পৰা গোটাই মেলি আজি পথাৰত লমাইছোঁ খুব ব্যস্ততা সেয়াই আৰু নিশ্চয় প্ৰয়াস কৰিছোঁ এই 14-15 বিঘা মাটি খেতি কৰি আশা ৰাখিছোঁ বতৰে যদি বিধি পথালি নিদিয়ে ভগৱানৰ আশীৰ্বাদ নিশ্চয় সোনগুটিখিনি চপাবলৈ আশা কৰিছোঁ আৰু